নাই ফিল্টারটো করা নয় হলো মই আমাৰ মিড ডে মিলৰ যি কুক কাম হেল্পাৰ আছে তেওঁলোকক সুধিছোঁ, ছাত্ৰ ছাত্ৰীসকলক সুধিছোঁ, খাদ্যটো সদায় দিয়ে বুলি কৈছে, কিন্তু আজিকালি কিন্তু তেওঁলোকে নোখোৱালে। কি কাৰণে নোখোৱালে সেইটো মই জানিব পৰা নাই। সুধিছোঁ, পৰীক্ষা আছে বুলি কথাটো ক'লে, কিন্তু পৰীক্ষা হ'লেও যিয়ে নহওক আমি ছাত্ৰ ছাত্ৰীসকলক যিটো আমাৰ মধ্যাহ্ন ভোজন সেইটো আমি খুৱাবই লাগে, কিন্তু খোৱা নাই। আৰু লগতে আমি যিটো আমাৰ বাগিচা অঞ্চলবোৰৰ কাৰণে 3টাকৈ গোটা কণী খুৱাব লাগে, সেইটোতো ক্ষেত্ৰতো কিছু অভিযোগ আছে। মানে গোটাকৈ তেওঁলোকক খোৱা নহয়, চব্জি কৰি ভাঙি কৰি খোৱা হয় বুলি কৈছে। তো গতিকে সেইখিনি অকণমান ৰিচাৰ্জৰ বিষয়ে গতিকে মই চাবলৈ আহিলোঁ। চাবলৈ আহি মই সেইখিনিকে অকণমান খেলি মেলি পাইছোঁ, কৈছোঁ প্ৰধানক, তেওঁলোকে কমপ্লাই কৰিম বুলি কৈছে। এতিয়া হয়, এতিয়া কিছু আমি এনেকুৱা কমপ্লেইন পাইছোঁ, সেই কমপ্লেইন অনুসৰি আমি আহিছোঁ। গতিকে তেওঁলোকক আমি বিভাগীয় ফালৰ পৰা আমি কিছু জনাম, আমি কাগজ দিম তেওঁলোকক। তেওঁলোকে ৰিপ্লাই কৰিব লাগিব। আৰু আমি ইয়াত মানে এইটো নিশ্চিত কৰিব লাগিব যে মধ্যাহ্ন ভোজন প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মধ্যাহ্ন ভোজন পাব লাগিব, তেওঁলোকৰ পুষ্টিটো আমি সুনিশ্চিত কৰিব লাগিব। গতিকে এই PM পোষণৰ যি কাৰ্যসূচী আমাৰ চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে, এই মহৎ উদ্দেশ্যত, এই উদ্দেশ্যটো এনেকৈ থাকিলেতো সফল নহ'ব। গতিকে মই এই ক্ষেত্ৰত কিন্তু মানে সক্ৰিয়ভাৱে বিদ্যালয়সমূহ পৰিদৰ্শন কৰি এই বিষয়টো সম্পূৰ্ণ কমপ্লাই কৰিবৰ কাৰণে তেওঁলোকক মই অনুৰোধ জনাইছোঁ। আৰু অনুৰোধ জনাই যদি নহয়, তেতিয়াহ'লে আমি বিভাগীয় ফালৰ পৰা ব্যৱস্থা ল'ব লাগিব। আমি অসম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলাৰ মই নিজে সাংগঠনিক সম্পাদক হিচাপে আছোঁ, আৰু হোমটাই উপকাৰ আৰ্চা সভাপতিও আছে, আৰু আমাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক আছে। আমি সকলোৱে আজি যোৱাকালি আমি ইতিমধ্যে গম পাইছিলোঁ যে ইয়াত যিটো নেকি ভোজন যিটো দিয়ে, খানা যিটো দিয়ে, সেইটো কিন্তু কালি খানাটো ইয়াত মানে কি ৰান্ধনি গা বেয়া বুলি ইয়াত খানাটো ল'ৰা ছোৱালীক মানে কি দিয়া নাই। আৰু ৰান্ধনিৰ লগত আমি আলোচনা কৰিছোঁ। ৰান্ধনি কৈছে আমাৰ গা ভাল ঠিক আছিলে, আমি আহিছিলোঁ ইয়াত স্কুলত, কিন্তু আমাক খানা বনাবলৈ আমাক মানা কৰিছিলে, আৰু সেইটো হিচাপে আমি খানা বনোৱা নাই। আৰু ল'ৰা ছোৱালী কালি খানাটো দিয়া নহ'ল বুলি তেওঁলোকে আমাৰ আগত কৈছে। এই ৰান্ধনিবিলাকে কৈছে, প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল বুলি কৈছে। শিক্ষয়িত্ৰীগৰাকী মীৰা ভূমিক বুলি শিক্ষয়িত্ৰী। আৰু কিবা অসুবিধা হৈছিল? আৰু মানে কি ইয়াত আহি মানে কি আজি গম পাইছোঁ যে ল'ৰা ছোৱালী কিছুমান মানে কি ইয়াত লেট্ৰিন আছে, লেট্ৰিন থাকোঁতে মানে কি ইয়াৰ পৰা কিছুমান ল'ৰা ছোৱালী ঘৰ গুচি যায়, আৰু ঘৰত গাৰ্জেন নাথাকে। কিন্তু ইয়াৰ পৰা কেনেকৈ যাবলৈ দিয়ে শিক্ষয়িত্ৰীসকলে, সেইটো আমি নিজে অনুভৱ কৰিব নোৱাৰিছোঁ।